ৰাজ্যৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক ন্যূনতম সা সুবিধাটো বাদেই দিয়ক, প্ৰাপ্য মজুৰিটো এতিয়া চাহ শ্ৰমিকক দিব পৰা নাই একাংশ বাগিচা কৰ্তৃপক্ষই, যাৰ বাবে এইবাৰ প্ৰাপ্য মজুৰি বিচাৰি শ্ৰমিকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিটো সময়ত চৰকাৰে চাহ শ্ৰমিকৰ বাবে কাম কৰি আছো বুলি দম্ভালি মাৰিছে, যিটো সময়ত নিৰ্বাচন আহিলে চাহ শ্ৰমিকৰ বাবে কাম কৰা বুলি সংবাদ মাধ্যম সামাজিক মাধ্যমত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিব বিচাৰে চৰকাৰে, সেই বিজেপি চৰকাৰৰ দিনতে এতিয়া চাহ শ্ৰমিকৰ দুখ দুৰ্দশা চাবৰ বাবে কাৰো সময় নাই। চাহ শ্ৰমিকে প্ৰতিবাদ কৰি আছে, ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিছে, মজুৰিৰ বাবে প্ৰতিবাদ কৰিছে, প্ৰাপ্য সুবিধাৰ বাবে প্ৰতিবাদ কৰিছে, তাৰ পাছতো মৌনতা অৱলম্বন কৰিছে মুখ্যমন্ত্ৰীয়ে, মৌনতা অৱলম্বন কৰিছে শ্ৰম মন্ত্ৰীয়ে। আৰু আজিৰ দিনটোত দিগবৈত এইদৰে শ্ৰমিকে প্ৰতিবাদ কৰিবলগীয়া হ'ল। পাৱৈ চাহ বাগিচাত শ্ৰমিকে প্ৰতিবাদ কৰাৰ সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাগিচা কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সৈতে বাকযুদ্ধত লিপ্ত হয় চাহ বাগিচাৰ শ্ৰমিকসকল, আৰু তেওঁলোকক বাগিচা কৰ্তৃপক্ষই বেয়া ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ। সবিশেষ নিটকছৰ দৰ্শকৰ বাবে জনাইছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ চাহ শ্ৰমিকৰ ৰুদ্ৰৰূপ। শ্ৰমিকৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিল দিগবৈৰ পাৱৈ চাহ বাগিচা। আৰক্ষী আৰু বাগিচা কৰ্তৃপক্ষৰ সৈতে বাকযুদ্ধ এবাৰ শ্ৰমিকৰ। প্ৰাপ্য মজুৰি সা সুবিধা বিচাৰি এইবাৰ শ শ শ্ৰমিকে কল ঘৰ ঘেৰাও কৰিল। অৱশ্যে সমাধানৰ বিপৰীতে এবাৰ শ্ৰমিকক ধমক দিয়া মেনেজাৰৰ বিৰুদ্ধে একত্ৰিত হ'ল চাহ শ্ৰমিক। প্ৰকৃত বঞ্চিত চাহ শ্ৰমিকৰ প্ৰতিবাদৰ পিছত এতিয়া গা লৰিছে কৰ্তৃপক্ষ। চাহ শ্ৰমিকক প্ৰাপ্য মজুৰি দিয়াৰ পৰা বঞ্চিত কৰাৰ অভিযোগ, সমান্তৰালভাৱে প্ৰাপ্য সুবিধাখিনিৰ পৰা ন্যূনতম সুবিধাখিনিৰ পৰাও শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ। নিজৰ মই মতালিৰে বাগিচা কৰ্তৃপক্ষই বাগিচা চলায়। চাহ শ্ৰমিকক সাধাৰণ সুবিধা দিয়াৰ বিপৰীতে চাহ শ্ৰমিকক দীৰ্ঘদিনে শোষণ আৰু বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল। আৰু তাৰ পিছতে খৰ্গহস্ত হৈ পৰিল চাহ শ্ৰমিক, আৰু আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু সেই সময়তে বাগিচা কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লগত বাকযুদ্ধ লিপ্ত হয় চাহ বাগিচাৰ শ্ৰমিক। ইয়াৰ পাছতে প্ৰশ্ন উঠিছে, এই অকল শ্ৰমিকৰ কথা কেতিয়া ভাবিব চৰকাৰে? এই অকল শ্ৰমিকৰ বিষয়ে চৰকাৰে কিবা ভাবিবনে, ব্যৱস্থা ল'বনে, নে চাহ শ্ৰমিকে কেৱল প্ৰতিবাদেই কৰি থাকিব লাগিব? এম্বিয়েন্সৰ কাৰণে আমি দৃশ্যাংশ দেখুৱাইছো।